কিবা নতুন নিয়মাৱলী বা তেনেকুৱা ধৰণৰ কিবা আপুনি গাইডলাইন দিয়াটো উচিত বুলি ভাবে নেকি? চাওক, মই এই সংগঠনটো মানে জন্মলগ্নৰ পৰাই আছোঁ, প্ৰতিষ্ঠাপক সভাপতি হিচাপে, আৰু বৰ্তমান মই এতিয়া প্ৰাক্তন সভাপতি আৰু ইয়াৰে উপদেষ্টা অল আছাম কেইবাদাৰী ইউনিয়নৰ। কথা আছে কি, আপোনালোকে চাব, আমাৰ যাত্ৰীৰ লগত সংঘাত হোৱাৰ মূল কাৰণ আমি যেতিয়া এখন গাড়ী লৈ গোটেই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বহি থাকোঁ, আমি ভাড়া এটা যেতিয়া লাগে পল্টন বজাৰৰ পৰা 6 মাইললৈকে যেতিয়া 70-80 টকা ভাড়া হয়, 70-80 টকা ভাড়া হোৱাৰ লগে লগে আমি কি কৰোঁ, সেই 70-80 টকা ইমান যান জোঁটৰ মাজত, আপোনালোকে গমেই পায় গুৱাহাটীখনত ইমান যান জঁট হৈ থকা অৱস্থাত তাৰপিছত 70-80 টকা ভাড়াত আমি কেনেকৈ আহিম তালৈকে? আৰু আমাৰ চাব 100 টকা ভাড়া মাৰিলে তেখেতসকলক 26% পৰা 35%লৈকে তেখেতসকলক আমি কমিশ্যন দিব লাগে। সেই কমিশ্যন আমি দিমেই নে নিজে খাম, নিজৰ গাড়ীৰ EMI দিম, নিজৰ টিভি চলিয়ে কৰিম? সেইটো আমাৰ সমস্যা আছে। যেতিয়া আমি গাড়ীখনত বহি যেতিয়া তেতিয়া আমাৰ মানসিকতাটো, আমাৰ চিন্তা ধাৰণাবিলাক আমাৰ তেতিয়া আমাৰ অলপ বেয়া লাগি থাকে বা খঙো হৈ থাকে কিছুমান বস্তু। যেতিয়া যাত্ৰীয়ে আমাক AC দিব পাৰে, যাত্ৰীৰ গাত দুখ নাই, যাত্ৰী আমাৰ ভগৱান স্বৰূপ, অৰ্থাৎ যাত্ৰী নুঠিলে আমি খাব নাপাওঁ। অৰ্থাৎ যাত্ৰীৰ লগত যিটো আমাৰ কিছুমান সংঘাত হয়, সংঘাত হোৱাৰ মূল কাৰণ হ'ল আমাৰ এই অলা উবেৰ নামৰ প্ৰতিষ্ঠান দুটাৰ কাৰণে তেখেতসকলে যিটো প্ৰথমতে ইনচেণ্টিভ দিছিলে, 100 টকা ভাড়া মাৰিলে 200 টকা ইনচেণ্টিভ দিছিলে, তেতিয়া হাঁহি ফূৰ্তিৰে, তেতিয়া কিন্তু হাই কাজিয়া কোনো নাছিলে, হাঁহি ফূৰ্তিৰে আমি ভাড়া মাৰিছিলোঁ। আমি এতিয়া গোটেই দিনটো বহি যদি আমি 70-80 টকা ভাড়া মাৰি বা এটা টিপ গৈ নিজে তেলে ভৰাম নে নিজে নিজৰ পৰিয়ালবৰ্গ চলাম, নাই গাড়ীৰ EMI দিম? আপোনালোকে সকলো জ্ঞান লওক যে আপোনালোকে চাব, শিক্ষিত নিবনুৱাখিনি আমাৰ কোনো ধৰণৰ সংস্থাপন চৰকাৰে দিব পৰা নাই কাৰণে আমি আহি গাড়ীখনৰ ষ্টেৰিং ধৰিছোঁ, গাড়ীখন চলাব ওলাইছোঁ। গাড়ীখন চলাই আমি যদি নিজৰ পৰিয়ালবৰ্গ চলাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কেনেকুৱা ধৰণৰ অৱস্থা হ'ব? আমি ঘৰত গৈ যদি নিজৰ বজাৰখিনি নিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ নিশ্চিতভাৱে আমি ঘৰৰ খং, গোটেই খংবিলাক আমাৰ থাকেই। কথা আছে কি, যাত্ৰীৰ এইটো দুখ নাই, যাত্ৰীৰ লগত যে আমাৰ সংঘাত হোৱাৰ চাব, কিছুমান চালক আছে, কিছুমান চালক হয়, আমি চালক ভাল বুলি ক'ব নিবিচাৰোঁ যে আমি চালকৰ লিডাৰ হ'লেই যে চালক ভাল, তেনেকুৱা ক'ব নিবিচাৰোঁ। কথা আছে কিছুমান চালক, মই বাৰে এটা কথা কৈ আছোঁ, চালক বেয়া নহয়, কিছুমান চুৰ ডকাইতে চালক হৈছে, কিছুমান বদমাইছে চালক হৈছে। চালক হোৱাৰ ফলত সেই বদমাছবিলাকে এজন দুজনে ভুল কৰিব, গোটেই চালকখিনিৰে বদনাম হৈ যায়। সেইকাৰণে আমি ইউনিয়নৰ ফালৰ পৰাই আমি বাৰে চালকখিনি আমি ট্ৰেইনিং দি আছোঁ, আমি বুজাওঁ, কওঁ যাত্ৰীক আমি সেৱা কৰাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব, যাত্ৰীক আমি সেৱা কৰিব লাগিব। তেখেতসকলৰ পৰা আমি নিজৰ পৰিয়ালবৰ্গক পোহপাল দি আছোঁ। তেখেতসকলে যদি আমাক পইচা নিদিয়ে আমি কেনেকৈ চলিম? চাব, আজি বাহিৰৰ পৰা যিখিনি মানুহ আহে, বাহিৰৰ পৰা যিবিলাক পৰ্যটক আহে, যিবিলাক ৰাজ্য বা ৰাষ্ট্ৰৰ পৰাই, তেখেতসকলে আহি প্ৰথমতে আমাক ড্ৰাইভাৰৰ লগত কথা পাতে, ড্ৰাইভাৰৰ যদি আমাৰ মানসিকতা, আমাৰ কথা বতৰা যদি বেয়া হৈ যায়, আমি যদি তেখেতসকলক বেয়া ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্টৰ ইম্প্ৰেশ্যনটোৱে বেয়া হৈ যাব। নৰ্থ ইষ্টৰ প্ৰতি তেখেতসকলৰ যিটো চিন্তা ধাৰণা, তেখেতসকলৰ আমাৰ প্ৰতি বেয়া হৈ যাব। সেইকাৰণে মই ইয়াতে পৰিবহণ বিভাগকো মই অনুৰোধ জনাইছোঁ, অসম চৰকাৰকো অনুৰোধ জনাইছোঁ, যাতে আমাৰ যিবিলাক সমস্যা আছে, আমাৰ ড্ৰাইভাৰৰ, যিকোনো ড্ৰাইভাৰে নহওক, আজি অলা উবেৰ চালক হওক বা টুৰিষ্ট চালকেই হওক বা আৰু মানে বাছ চালকেই হওক, যিকোনো চালকৰ যিবিলাক সমস্যা আছে, সমস্যাখিনি তেখেতসকলে চৰকাৰে সমাধান কৰিব লাগে। কিন্তু চৰকাৰে এই ক্ষেত্ৰত আমাৰ যিখিনি চালক আছে, পৰ্যটক বাহনৰ বা অলা উবেৰ চালক বা যিকোনো গাড়ী চালকৰে কোনো গুৰুত্ব দিয়া নাই। আমাৰ প্ৰতি তেখেতসকলৰ কোনো গুৰুত্ব নাই। তেখেতসকলে খালি আমি গাড়ী চলাব লাগে, তেখেতসকলে কিবা এটা হ'লে যে আমি ভুল কৰিছোঁ, আমি দুখ কৰিছোঁ, সেইটো তেখেতসকলে হেৰি কৰি মানে পূৰা বিয়পি যাব। কিন্তু আমাৰ যিটো সুখ, আমাৰ যিটো দুৰ্দশা আমাৰ আছে, তেখেতসকলে কিন্তু আমাক সহায় সহযোগ আমাক নকৰে। সেইটোৱে মই চৰকাৰক অনুৰোধ জনাইছোঁ আৰু পৰিবহণ বিভাগকো মই অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে যিখিনি চালকে গাড়ী চলাব আহে, বাণিজ্যিক বাহন চলাব আহে, যিখিনি কমাৰ্চিয়েল গাড়ী চলায়, তেখেতসকলক আপোনালোকে এটা ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰক। যদি হয় কিছুমান বেয়া ল'ৰাই লাইচেঞ্চ লৈ কিনে মানে গাড়ীখন চলাব লগে সি বেয়া স্বভাৱটো থাকেই, গোটেইখিনি ড্ৰাইভাৰে বদনাম হৈ যায়। সেইকাৰণে মই আজি অল আছাম কেব অপাৰেটৰ ইউনিয়নৰ আজি নৱমতম আজি সাধাৰণ সভা, এই সাধাৰণ সভাত আজি নতুন কমিটি এখন গঠন হ'ল। আমাৰ সভাপতি বিষ্ণুদাস ডাঙৰীয়া, তেখেতে আগৰ পৰাই ইয়াতে কাম কৰি আছে, তেখেতক দায়িত্ব অৰ্পণ আমি কৰিছিলোঁ, তেখেতে সুন্দৰভাৱে কাম কৰি আছে। আগন্তুক পৰ্যায়লৈকে যাতে তেওঁ ভাল কাম কৰি যায়, তেওঁৰ মানে সভাপতি সম্পাদকে তেওঁৰ বিষয়ববীয়া সদস্যসকলৰ যাতে ভাল কাম কৰে,
এইটো মই মোৰ ফালৰ পৰা তেখেতসকলক অনুৰোধ থাকিল। ধন্যবাদ। দাদা কেইটাক দিম। আমি শেহতীয়াকৈ অসম চৰকাৰে এখন পত্ৰও